হুজাইত পুনৰ ভূমিকেন্দ্ৰিক সংঘাত হুজাই পূব ধনীৰাম পথাৰৰ কিজামতৰ ম্যাদীপটাৰ ভূমি 1 বিঘা 1.15 ডেচা সুবল ৰায়ৰ ভূমি জুৰুম কৰি দখল কৰাৰ চেষ্টাৰ অভিযোগ ৰাজীৱ মজুমদাৰৰ বিৰুদ্ধে যোৱাকালি দিনটোত একেটা স্থানৰ বাসিন্দা সুবল ৰয় নামৰ লোকজনে ভূমি দখলৰ বাবে বাহৰ বেৰা দিব যাওঁতেই এই প্ৰথমে সুবল ৰয় পুত্ৰ নয়ন ৰয় আৰু পত্নীয়ে বিষয়টোৰ বাধা দিছিল প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয় পৰৱৰ্তী সময়ত নয়ন ৰয়ৰ সন্তানক নলাত পেলাই দিয়াৰ অভিযোগ ৰাজীৱ মজুমদাৰৰ বিৰুদ্ধে তাৰ পিছতে ঘটনা উত্তপ্ত হৈ পৰে পৰিৱেশ দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হয় ফলত আঘাতপ্ৰাপ্ত দুই পক্ষ এজাহাৰ দাখিল দুই পক্ষৰ ইফালে অভিযোগ উঠা ৰাজীৱ মজুমদাৰৰ মতে সম্পূৰ্ণ কথা মিছা মই দেখিছোঁ ভিতৰত তো মই কৈছোঁ কি হ'ল ঘৰটাতে থিয় হৈছোঁ থিয় হোৱাৰ লগে লগে সিহঁতে কি কৰিলে পিছপিনে মোক এটা ইয়াতে বাৰী মাৰিছিলে ঠিক আছে তাৰপিছত মোৰ ৱাইফক গাড়ীৰ পৰা ঢাকা মাৰি পেলাই দিলে সুব্ৰত আৰু নয়ন বৰ্তা ঠিক আছে প্ৰথমত মেইন হ'ল সুব্ৰত ঠিক আছে সুব্ৰত মানে চব তাৰেই পৰিকল্পনা সি কৰাইছে সি আগৰ পৰাই মোৰ ওপৰত তেনেকৈ এটা খোপ লৈ আছে কৰিবলৈ আৰু সি দালাল প্ৰক্ৰিয়াৰ মানুহ কিয় কাৰণে কৰাইছে সি মানে মই এটা মাটি কিনিছিলোঁ সঁচা কথা মানে সেই মাটি কিনিছিলোঁ সেই বেলেগৰ কাষ্টমাৰ দেখিছিলে বিক্ৰী কৰিব বুলি সি বিক্ৰী কৰিব বিক্ৰী কৰা দালালি খাব পৰা নাই গুৰুত্বপূৰ্ণভাৱে আঘাত পাইছে নেকি মাথাটো আঘাত পাইছোঁ চকুতে আঘাত পাইছোঁ মাটি বাৰী সংক্ৰান্তত আপোনাক কিবা আক্ৰমণ কৰিছে নেকি মাটি বাৰী সংক্ৰান্তে সিহঁতে আক্ৰমণ কৰিছে আকৌ সিহঁতে ভিডিঅ' কৰিছে মোক দালাল বুলি চিঞৰিছে থানাত এজাহাৰ দিছে এইকাৰণে থানাত আকৌ এজাহাৰ দিছে সিহঁতৰ এটা কেঁচুৱা আছিলে মাছত পেলাই দিলে মই বোলে পেলাইছোঁ সিহঁতৰ ৱাইফক ৰাস্তাত মানে নাইটি ধৰি টানি আছিলে মই কৰিছোঁ বোলে টোটেল প্ৰলোভনটো হ'ল সুব্ৰতৰ মানে একদম মানে এইটো কাম মানে সুব্ৰত কোন হয় সিহঁতৰে ভাই কাকাটো ভাই আপোনাৰ নামটো ৰাজীৱ মজুমদাৰ ঘটনাটো কোনখিনিত হৈছিল ঘটনাটো ৰাধা গোবিন্দ বেকাৰীৰ ওচৰত জেগাটোৰ নাম ধনীৰাম পথাৰ কিমান সময়ত হৈছিল তাৰ ঘৰৰ ওচৰত হৈছিল ঘটনাটো কিমান সময়ত হৈছিল ঘটনাটো মানে পৰিকল্পিতভাৱে আপোনাক আক্ৰমণ কৰা হৈছিল কিমান সময়ত আগতে এবাৰ সি আক্ৰমণ কৰিছিলে মোক কিমান সময়ত এতিয়া আপুনি থানাত এজাহাৰ দিছে হয় এতিয়া থানাত এজাহাৰ দিছোঁ প্ৰায় 4:30 দিছোঁ ইয়াতো ঘৰৰ মানুহ চবকেইটা আহি গ'ল মই মানে মই ভাবিব পৰা নাই মই নিজৰ ছেভ কৰিব পৰা নাই যে এনেকুৱা মানুহ মাতি আপুনি ক'ৰ পৰা গৈ আছে মই মোৰ ভণ্টিৰ ঘৰৰ পৰা গৈ আছোঁ ৰাস্তাত আগুচি ৰাস্তাত বাট আগুচি আপোনাক মানে আক্ৰমণ কৰিছে কি দি আক্ৰমণ কৰিছে হাতত এজনে এটা লাঠি আনিছিলে তাত দেউতাই আৰু ইট লৈছে আৰু এটা ৰডো আনিছিলে তাৰ মানে সিহঁতে পূৰা মাৰিবলৈ প্ৰক্ৰিয়া কৰিছে এজনে কৈছে জানত মাৰি দিয়ে বুলি কৈছে সুব্ৰত ৰয় মানে প্ৰাণে মাৰাৰো পাব্লিক পিটি হৈ যাব পাব্লিক দেখাই দিম মাৰি পেলাই মানে আপোনাৰ প্ৰাণে মাৰাৰো চেষ্টা কৰিছে কেছ বোলে পাব্লিকৰ ওপৰত কেছ নহ'ব মাৰি পেলাই আপুনি অকলে আছিলে মই অকলে আছোঁ মোৰ ৱাইফ আছিল লগতে ৱাইফৰ পিছত আটকাইছে মোৰ মা আহিছে দৌৰি মানে কোন মানুহ আছে 3-4জন মানুহ আছিলে সিহঁতে মোক চেক কৰিছে আপোনাৰ ৱাইফকো আক্ৰমণ কৰিছে নেকি মোৰ ৱাইফক আক্ৰমণ কৰিছে ইয়াতে চিৰি দিছে নাইটি ইয়াতে চিৰি দিছে আনিছে যে চিৰি গ'ল সেই পথেৰে গৈ থকা অৱস্থাত মাৰপিট কৰে নয়ন দাসৰ পৰিয়ালে এইটো প্ৰশ্ন হয় যে উক্ত ঘটনাৰ সত্যতা কিমান কোন সঁচা কোন মিছা সেই সময়ত হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় হুজাইৰ পৰা সজল দাসৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ মোৰ মাটি সিহঁতে মানে দখল কৰি আছিলে ৰাজীৱ মজুমদাৰ বিশ্বজিৎ সুৰজ তিনিজনে মিলি পেলাই মোৰ মাটিটো সিহঁতে মাটি বহুত বৰ ডাঙৰ মাফিয়া বিশ্বজিৎ আমাৰ এই ৰামকৃষ্ণ কোচৰ পিয়ে সিহঁতে মিলি পেলাই মই মাটিটো দখল কৰি আছিলোঁ মই বাধা দিছোঁ কেইদিন ধৰি বাধা দি আছোঁ কালি মই থানাতে এটা কপি দিছিলোঁ তেতিয়া আজি মোৰ মাইকীটো মানে চাবৰ কাৰণে গৈছে কি কৰি আছে সিহঁতে তেতিয়া মই মাইকীটোক পেলাই কাপোৰ ছিঙিছে আৰু মই বাচ্চাটোক পেলাই দিছে নালাত পিছত মই গৈছোঁ মোক সেই গাড়ী ঘপাইছে মোক মাৰিছে মই সেইটো কাৰণে তেতিয়া থানা আৰক্ষীক অৱগত কৰিছোঁ কি নামকেইটা কি ক'লে বিশ্বজিৎ ৰাজীৱ আৰু সুৰজ আৰু আপোনাৰ ৱাইফৰ কাপোৰ কোনে ছিঙিছে এই ৰাজীৱ মজুমদাৰ আপোনালোকৰ মাটিটো কোনখিনি জেগাত আছিলে পূব ধনীৰাম পথাৰ পাট্টা নম্বৰ 61 নম্বৰ পাট্টা 65 নম্বৰ পাট্টা 379 দাগ আৰু 369 দাগ পাট্টা মাটি ম্যাদী পাট্টা মাটি সিহঁতে বহুত বড় মাফিয়া দালাল মাটিৰ দালাল মই একদম মানে সিহঁতে মোক বৰবাদ কৰি দিছে আপুনি বাচ্চাটো কৰবাত জখম হৈছে নেকি মোৰ বাচ্চাটোক নালাত পেলাইছে এতিয়া মেডিকেল কৰাই আনিছোঁ অলপ ছিঙিছে কাটিছে আৰু একো মোৰ মাইকীটোক নাইটি ছিঙি দিছে
সেইটোৱে মানে মই এতিয়া হোজাই থানা আৰক্ষীক মই মোৰ ন্যায় পাম বুলি মানে মানে এইটো লৈ আপোনালোকে আগতে এজাহাৰ দাখিল কৰিছিলে? দাখিল কৰিছোঁ। ওই তো বেড়া দিছে, তারা এসে জোর জবস্তি এখানে বেড়া দিছে আমার জায়গা। আপনার মাটি বেড়া দিছে? বেড়া দিছে। কোনে বেড়া দিছে? বিশ্বজিৎ আর রাজীব মজুমদার। রাজীব মজুমদার। আপনার মাটির কোনখিনি জায়গাত আছে? ধনিরাম পাতা। কিমান মাটি আছে আপনার? আমার আছে 1 বিঘা 35 লোচা মাটি। 1 বিঘা 35 লোচার ভিতরে যে কইলাম না ওইটা। আর দাগ নম্বর কিমান? 61 নম্বর পাট্টাত আছে 3 কাটা 12 লোচা। পাট্টা মাটি আপনার? পাট্টা মাটি। আর 65 নম্বর পাট্টাত আছে 3 কাটা 3 লোচা। মানে আপনার যেহেতু মাটিটা দখল করেছে, মাটিটা দখল করার কারণটা কি? কি কইতাম রে বাবু, ওখানে তারা পয়সা আছে, ওখানে এইটার মধ্যে 900 করে পয়সা দিয়া কিনা সেটা জোর জবস্তি বেড়া লাগাইছে তার এই দালালে। হ্যাঁ, এইটার তো বেড়া দিছে, আমরা কিচ্ছু আপত্তি করি না, আমার তার মধ্যে বেড়া দিচ্ছে। হ্যাঁ, MLA স্যারের ওই যে বিশ্বজিৎ দিয়েছে, হ্যাঁ আইসি কেন আমার মাটি দখল করতে। MLA PA? MLA বিশ্বজিৎ। বিশ্বজিৎ। আপনার নামটা? সুবল রায়। সুবল রায়। ঠিক আছে।